নমস্কাৰ মই জয়শ্ৰী বৰা কলিতা যোৰহাট আবৃত্তি পৰিষদৰ এগৰাকী সক্ৰিয় সদস্য আপোনালোকে ইতিমধ্যে গম পাইছে বিগত 20 আৰু 21 তাৰিখে গুৱাহাটীৰ PWD কনফাৰেন্স হলত অনুষ্ঠিত হৈ যোৱা অসম আবৃত্তি মহোৎসৱ আৰু ৰাজ্যিক অভিৱৰ্তন 2025ত আমাৰ যোৰহাট জিলাই দলীয় আবৃত্তিৰ বাবে সৰ্বশ্ৰেষ্ঠ খিতাপ অৰ্জন কৰিবলৈ আমি সক্ষম হলো এই সেগতে মই আমাৰ পৰিচালনা কৰা এই দলটোৰ আবৃত্তি পৰিচালনাত থকা আমাৰ অতি শ্ৰদ্ধাৰ শফিকুল ইছলাম ডাঙৰীয়াক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো কাৰণ তেখেতে আমাৰ এই আবৃত্তিটোক লৈ এক সপ্তাহ জোৰা যি প্ৰস্তুতি আমাক যি ধৰণে তেওঁ আগবঢ়াই নিলে সেই বস্তুটোৰ কাৰণে আমি তেখেতৰ ওচৰত নথৈ কৃতজ্ঞ তেখেতে ইতিমধ্যে বহুতখিনি আমাৰ আবৃত্তিৰ ক্ষেত্ৰত আমাৰ যোৰহাট জিলাক আগবঢ়াই নিছে আৰু তেওঁৰ লগত আমি থাকিবলৈ পাই বহুত সুখী অনুভৱ কৰিছো আৰু বিশেষকৈ এই এক সপ্তাহ জোৰা আমাৰ যি কাৰ্যসূচী তাৰ বাবে আমি ইয়াতে চন্দ্ৰকান্ত সন্দীপকৈ ভৱনতে লগ হৈ পেলাই সকলোৱে খুব আনন্দেৰে উৎসাহেৰে এই আবৃত্তিৰ পৰিবেশনৰ আমি চেষ্টা অনুশীলন চলাই গৈছিলো আৰু সেই অনুপাতে আমি কৰা কষ্টখিনি যে আমাৰ সাৰ্থক হ'ল আমি আমাৰ যোৰহাট জিলালৈ যে প্ৰথম যেটো বিজয় খিতাপ মানে কঢ়িয়াই আনিবলৈ আমি সক্ষম হলো তাৰ বাবে নথৈ আনন্দিত আৰু ইয়াৰ লগতে আমি আৰু এটি নাম ল'বই লাগিব আমাৰ আবৃত্তি পৰিষদৰ লগত জড়িত আমাৰ শ্ৰদ্ধাৰ প্ৰকাশ বৰপূজাৰী ছাৰ তেখেতক আমি শ্ৰদ্ধাৰে কৰিছো তেখেতৰো যথেষ্ট এই ক্ষেত্ৰত অৱদান আছে আৰু লগতে চন্দন ঠাকুৰ ডাঙৰীয়া আৰু আমাৰ দলৰ যিসকল আছে আবৃত্তিকাৰ সকলোলৈকে এই সেগত আমি ধন্যবাদ জ্ঞাপন কৰিছো আশা কৰো অনাগত দিনত আমি যোৰহাট দলে অসমৰ লগতে অসমৰ বাহিৰতো যাতে আমাৰ এই কবিতাৰ যি জয়ধ্বজা তাক যাতে আমি আগুৱাই লৈ গৈ উচ্চ শিখৰত যাতে আমি ৰাখিব পাৰো তাৰে আমাৰ এক বৃহৎ প্ৰচেষ্টা চলি আছে কাৰণ বাকিবোৰ বিষয়বস্তুৰ দৰে কিন্তু আবৃত্তিটো বৰ্তমান আমি অসমত ইমান মানে আগবঢ়া দেখা নাই যদিও আছে কিন্তু আমাৰ এটাই প্ৰচেষ্টা যে আবৃত্তি বুলি ক'লে যাতে মানুহে আমনি আঁতৰি যাওক মানুহৰ মন প্ৰাণ পুলকিত হওক এনেকুৱা এটা পৰিবেশ দিবলৈ মানে আমি চেষ্টা কৰি আছো আৰু সেই কাৰণে আমি আমাৰ ঘৰ সংসাৰৰ সমস্ত দায়িত্ব কৰিও আমি আমাৰ নাৰীসকলে যিখিনি কৰি আগবাঢ়ি আহিছো সেইখিনি কাৰণে মানে আমাৰ প্ৰত্যেকগৰাকী নাৰীকো ধন্যবাদ দিবই লাগিব কাৰণ আমাৰ ঘৰখনে যদি এই ক্ষেত্ৰত আমাক সকলোকে সাপোৰ্ট নিদিলেহেঁতেন আমি ইমানখিনি কৰি আগবাঢ়ি যাব নোৱাৰিলোহেঁতেন গতিকে আমাৰ সমস্ত পৰিয়ালবৰ্গ লগতে আমাৰ শ্ৰদ্ধাৰ পৰিচালক শফিকুল ইছলাম ডাঙৰীয়া আৰু লগতে মোৰ সমূহ আবৃত্তিকাৰ লগতে অসমবাসী ৰাইজ আৰু তাত যিসকল আমাৰ বিচাৰকৰ পদবীত আছিলে সেই সকলো লগতে অসম আবৃত্তি পৰিষদৰ সমূহ কাৰ্যকৰ্তা সমূহ বিষয়ববীয়ালৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো কবিতাৰ জয় হওক জয়টো আবৃত্তি পৰিষদ ধন্যবাদ হয় আমাৰ যোৰহাট জিলাৰ সমিতিখন 2023 চনৰ জুলাই 29 তাৰিখত গঠন হৈছে আৰু আমাৰ সভাপতি দায়িত্বত আছিল প্ৰকাশ বৰপূজাৰী ডাঙৰীয়া সম্পাদকৰ দায়িত্ব মোৰ আছিল উত্তম হাজৰিকা নৰেন বৰা মুকিবুল হুছেইন আমাৰ তিতা বৰৰ আছিলে এনেকৈ আমাৰ প্ৰতিটো জেগা আমাৰ যোৰহাটৰ বিশেষকৈ যোৰহাট জিলাখন সামৰি সম্পূৰ্ণ টিয়াকৰ ডক্টৰ মণ্টু বৰা মৰিয়নিৰ নকছাৰী পশ্চিম যোৰহাট শাখা উত্তৰ পশ্চিম যোৰহাট শাখা শ্যামলিমা বৰা এনেকৈ আমাৰ সেই 23 চনতে মানে আমাৰ গঠন হৈছিল আৰু তেতিয়াই এই মানুহবিলাক সকলোবিলাক আমাৰ সম্পৃক্ত হৈ আছিল আমাৰ বাইদেউ আছিল তেতিয়াৰ পৰাই নিৰ্মলা বাইদেউ আমাৰ ছাৰ আছিল বিনোধৰ বৰা তেখেতো তেতিয়াৰ পৰাই জড়িত হৈ আছে তেখেতে আমাক তেতিয়াৰ পৰাই দিয়া পৰামৰ্শৰ পৰাই আগবঢ়াই আছে আৰু আমি যিমান পাৰোঁ যোৰহাট জিলা অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ যোৰহাট জিলা সমিতিখনক সক্ৰিয় কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ সকলোৰে সহযোগিতা আছে এই সকলোকে মই যিখিনি যোৰহাট জিলাৰ আদিৰ পৰাই জড়িত একেবাৰে সকলোকে মই এই আপাহতে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ